Hello everyone, মই কষ্টুৰী মহন্ত আৰু মই আকৌ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলো। মোৰ ভিডিঅ' কৰাৰ উদ্দেশ্য এটাই থাকে যে মই যিখিনি এতিয়ালৈকে জ্ঞান ললো যাৰ জৰিয়তে মোৰ নিজৰ জীৱনটোক মই সলনি কৰিব পাৰিছো আৰু যাৰ জৰিয়তে আচলতে মই এটা ফুলফিলিং লাইফ মই জীয়াই থাকিবলৈ শিকিব পাৰিলো। সেইখিনি কথাই যাতে মই আপোনালোকক শিকাব পাৰো আৰু আপোনালোকৰ মাজত মোৰ সেই জ্ঞানখিনি শ্বেয়াৰ কৰিব পাৰো। লগতে আন এটা কথাও থাকে যে যিসকলে মোৰ লগত সেশন কৰিব পৰা নাই হয়তো যিকোনো কাৰণতে নহওক কিয় সেই সকলেও যাতে অকমান কথাও বুজি পায় আৰু নিজৰ জীৱনত সেইখিনি কথা যাতে এপ্লাই কৰিব পাৰে। আৰু আহক সেয়েহে আজি এটা নতুন ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'টোত আমি আজি বুজিম যে কেনেকৈ আমি আমাৰ সাবকনসিয়াস মাইণ্ডটোক ৰিপ্ৰগ্ৰাম কৰিব পাৰো। এতিয়া প্ৰথম কথা হৈছে যে আমি কেনেকৈ পাৰো সেই কথাটো জনাৰ আগতে কিয় সাবকনসিয়াস মাইণ্ডটোক ৰিপ্ৰগ্ৰাম কৰাৰ প্ৰয়োজন আছে সেই কথাটো আমি প্ৰথম বুজিব লাগিব। কাৰণ যেতিয়ালৈকে আমি কিয়টো নুবুজো বা কিয়টো আমাৰ যদি ষ্ট্ৰং নহয় আমাক কি লাগে সেই কথাটো কেতিয়াও ষ্ট্ৰং হ'ব নোৱাৰে। তাক আমি কেতিয়াও আমাৰ লাইফত এপ্লাই কৰিব নোৱাৰো, ই কেৱল নলেজ হৈয়ে থাকি যায়। গতিকে প্ৰথমতে বুজোৱা হওক কিয় আমি সাবকনসিয়াস মাইণ্ডটোক ৰিপ্ৰগ্ৰাম কৰিব লাগে। আহক এতিয়া বুজো আমি কিয় সাবকনসিয়াস মাইণ্ডটোক ৰিপ্ৰগ্ৰাম কৰিব লাগে। সাপোজ মই ধৰি লওঁ আপুনি এখন খুব নাওখন চলাব বিচাৰিছে আৰু এখন আগবঢ়াই নিব বিচাৰিছে। এতিয়া তাৰ কাৰণে আপুনি বহুত এফৰ্ট লগাইছে, আপুনি যিমান পাৰে নিজৰ শক্তি লগাইছে, যিমান স্কিল আছে আপুনি সকলোখিনি আপুনি এপ্লাই কৰিছে। এই নাওখন আপোনাৰ লাগিছে অকণমান আগবাঢ়িছে, কিন্তু আকৌ আপোনাৰ লাগে যে সি পিছুৱাইও গৈছে। আকৌ যদি সি অকণমান আগবাঢ়ে কিন্তু আপুনি বেছিকৈ আপুনি লক্ষ্য কৰিছে সি পিছুৱাই বেছি, পিছলৈ যেন টানিছে বেছিকৈ। কিন্তু আপুনি সম্পূৰ্ণ আপোনাৰ এফৰ্ট লগাইছে, স্কিল লগাইছে, আপোনাৰ যিমান যি আপোনাৰ এবিলিটিজ আছে সম্পূৰ্ণ লগাইছে, কিন্তু তাৰপিছতো ই সদায় নাওখন পিছলৈ গৈছে। এই নাওখন এতিয়া আপোনাৰ লাইফৰ যিকোনো এৰিয়া হ'ব পাৰে, আপোনাৰ মানি হ'ব পাৰে, কেৰিয়াৰ হ'ব পাৰে, ৰিলেশ্যনশ্বিপ হ'ব পাৰে, আপোনাৰ হেল্থো হ'ব পাৰে। এতিয়া আপুনি আচলতে 5%হে আপোনাৰ লগাইছে আৰু 95% হৈছে যে আপুনি ইয়াক ইউজ কৰা নাই আৰু যাৰ ফলত এই 95%টোৱে আপোনাক পিছলৈ টানিছে। এই 5%টোকে কোৱা হয় কনচিয়াছ মাইণ্ড। এই কনচিয়াছ মাইণ্ডেৰেহে আপুনি সকলোখিনি কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু 95% যিটো আমাৰ এৰিয়া যাৰ পাৱাৰটো সকলোতকৈ বেছি সি কিন্তু আপোনাক সহায় কৰা নাই, তাৰমানে সি আগবাঢ়ি যোৱাত সহায় কৰা নাই। এই 95% তাৰমানে এই সাবকনচিয়াছ মাইণ্ডতে আমাৰ সকলোখিনি বিলিভ সোমাই আছে, যিবোৰ বিশ্বাসে আপোনাক আচলতে আগবাঢ়ি যাবলৈ দিয়া নাই। এনেকুৱা অনুভৱ হ'ব আমাৰ সাবকনচিয়াছ মাইণ্ডটো আমাৰ এনিমি নেকি, আমাৰ শত্ৰু নেকি, কিন্তু ই আমাৰ কেতিয়াও শত্ৰু নহয়। ই সদায় আমাৰ এইখিনি কথাই ধৰি ৰাখে যিখিনি আপুনি ৰিপিটেডলি ইয়াক দিয়ে। ই ভাল বেয়া সি বুজি নাপায়, তাক ৰিপিটেডলি আপুনি যিখিনি আপুনি দিব সি ধৰি ৰাখিব আৰু যেতিয়া আপোনাক প্ৰয়োজন হ'ব সি তেতিয়া আপোনাক ইয়াৰ পৰা উলিয়াই দিব। এতিয়া এটা উদাহৰণে বুজো যে আপুনি এখন গাড়ী যেতিয়া চলাবলৈ লয়, যেতিয়া গাড়ীখন শিকোঁতে আপুনি সম্পূৰ্ণ আপোনাৰ কনচিয়াছ মাইণ্ডটোক আপুনি ব্যৱহাৰ কৰে আৰু যেতিয়া আপুনি এক্সপাৰ্ট হৈ যায় তেতিয়া আপোনাৰ কনচিয়াছ মাইণ্ডটোৰ প্ৰয়োজন নহয়। আপুনি তেতিয়া গাড়ীখন চলাই থাকোঁতে আপুনি আনৰ লগত কথাও পাতি যাব পাৰে, আনফালে আপুনি মনটো ইফালে দিবও পাৰে বা বেলেগ কথা চিন্তাও কৰি যাব পাৰে। তেতিয়া আপোনাৰ সম্পূৰ্ণ ধ্যানটো আপোনাৰ গাড়ীখন চলোৱাত প্ৰয়োজন নহয়, কাৰণ সেইখিনি বস্তু আপুনি কনচিয়াছলি অলৰেডি কৰিলে আৰু সেইখিনি যে বস্তু আপোনাৰ সাবকনচিয়াছত আপোনাৰ সম্পূৰ্ণৰূপে সোমাই আছে। এতিয়া আপুনি এফৰ্টলেছলি গাড়ীখন চলাই যাব পাৰে আৰু আপোনাক সাবকনচিয়াছে এতিয়া আপোনাক সহায় কৰি আছে। ঠিক একেধৰণে প্ৰতিটো কথাতে আমাক সাবকনচিয়াছে সহায় কৰে। এই ক্ষেত্ৰত যদি আপোনাৰ লাগে আপুনি পিছলৈ আহিছে, তাৰ মানে হৈছে যে আপুনি আপোনাৰ সাবকনচিয়াছত দি থৈছে এনেকুৱা কিছুমান বিলিভ, এনেকুৱা কিছুমান আপুনি বিলিভ দি থৈছে যে আই এম নট গুড ইনাফ, যে মই নোৱাৰোঁ, মই সদায় ফেইলিয়াৰ, মোৰ পাষ্টত মই কেইবাবাৰো ফেইলিয়াৰ পাইছোঁ, মিষ্টেক মই বহুত কৰিছোঁ, এনেকুৱা ধৰণৰ আপুনি দি থৈছে। গতিকে যেতিয়াই আপুনি নাওখন আগবঢ়াবলৈ বিচাৰিছে সাবকনচিয়াছ মাইণ্ডছে বাৰে বাৰে আপোনাক সেইটোৱে মনত পেলাই দিব, ইউ আৰ নট গুড ইনাফ, ইউ আৰ দ্য ফেইলিয়াৰ, আপুনি বহুত ফেইল কৰিছে, আপুনি বহুত মিষ্টেক কৰিছে, গতিকে কাম বেক, পিছুৱাই যাওক। গতিকে যিটো চিন্তাই কনচিয়াছ মাইণ্ডৰ জৰিয়তে ৰিপিট কৰা হয় সি ক'লৈ যায়, সি সাবকনচিয়াছ মাইণ্ডলৈ যায় আৰু ৰিপিটেড চিন্তাবোৰকে আমি কওঁ বিলিভ বুলি। যিবোৰ চিন্তা আপুনি বাৰে বাৰে কৰিব সেইটো আমাৰ বিশ্বাস হৈ পৰিব। এতিয়া আপোনাৰ লাইফটো হৈছে আচলতে ৰিফ্লেকশ্যন। কিহৰ ৰিফ্লেকশ্যন? আপোনাৰ সাবকনচিয়াছ বিলিভৰ ৰিফ্লেকশ্যন। আপোনাৰ লাইফত আপুনি যেনেধৰণে পাই আছে আচলতে আপোনাৰ সাবকনচিয়াছ বিলিভৰ কাৰণে পাই আছে। আৰু ই গ্ৰাহক কেতিয়া হয়?
ই গ্ৰাহ কেৱল আপোনাৰ ৰিপিটেড থটছৰ দ্বাৰাই নহয়, ৰিপিটেড থটছ আৰু লগত ইয়াৰ লগত থাকে ইমোশ্যনছ প্লাছ ইমোশ্যনছ। এই দুইটা যেতিয়া কম্বাইন হয়, যেতিয়া লগ হয়, সেই তেতিয়া এই বিশ্বাসটো বেছি গ্ৰাহ হৈ পৰে। গতিকে আপোনাৰ যিটো লাইফ এতিয়া চলি আছে, সেই লাইফটোৱে হৈছে আপুনি কি বিশ্বাস ধৰি ৰাখিছে। ঠিক তাৰে হৈছে ৰিফ্লেকশ্যন। পজিটিভ যদি যিখিনি হৈছে, যিহেতু পজিটিভ বিলিফ আছে আপোনাৰ, যোনটো এৰিয়াত আপোনাৰ নেগেটিভ চলি আছে, ডেট মিনছ আপোনাৰ নেগেটিভ বিলিফ আছে। গতিকে আমি ছাবকনচিয়াছ মাইণ্ডটো ৰিপ্ৰগ্ৰেমিং কৰা মানে হৈছে এই বিলিফখিনিক সলনি কৰা। এতিয়া আহোঁ হাউ টু ৰিপ্ৰগ্ৰেম। একদম বিগিনাৰ্ছৰ কাৰণে মই ক'ম কথাখিনি। হাউ টু ৰিপ্ৰগ্ৰেম, প্ৰথমে আমি আহিব থট অডিট। থট অডিট মানে কি এইটো বুজিম আহক, যে থট অডিট মানে কি, মানে আপোনাৰ দিনটোত কি কেনেকুৱা থটছ আহিলে সেইখিনি আপুনি ৰাতি একদম বিচনাত এট বেড একদম এট নাইট আপুনি একদম বিচনাত উঠাৰ সময়ত আপুনি এই কামটো কৰিব লাগিব, যে আপোনাৰ কেনেকুৱা ধৰণৰ চিন্তাবোৰ দিনটোৰ ভিতৰত আছিল। আৰু এইটো ডেইলি বেচিছত কৰিবলগীয়া কাম। আপুনি যোৱাকালিৰ কথাটো আজি ভাবিব নোৱাৰে, কাৰণ চাওক আমাৰ ৰাতিপুৱা দুদিনৰ আগত কি আমি ব্ৰেকফাষ্ট কৰিছিলোঁ সেইটো আমাৰ মনত নাথাকে। গতিকে এইটো ডেইলি বেচিছৰ কাম, যে সদায় ৰাতি আপুনি চিন্তা কৰিব যে কি কেনেধৰণৰ চিন্তাবোৰ আহিছিল, যে খুব এম্পাৱাৰিং থটছ আছিল নে খুব বেছি ডিপ্ৰেছিং থটছ আছিল মোৰ। কাৰণ দিনটোৰ ভিতৰতে ৰিচাৰ্চে কৈছে যে আমাৰ 60,000 থটছ আহে, যিবোৰ আমি গমেই নাপাওঁ। আৰু তাৰে 90% কি হয় ৰেপিটেটিভ, যে ৰিপিটেডলি, যে যোৱাকালিও আহিছিলে, আজিও আহিছে, তাৰ আগদিনাও আছিলে, যে 90% ৰিপিটেটিভ থটছ হয়। আৰু তাৰে মাজত যদি নেগেটিভে থাকে তেতিয়াতো আমি গমেই নাপাম যে ইমানখিনি 90% টাইম আমি নেগেটিভ কথাই ভাবি আছোঁ। তাৰমানে যোৱাকালিও ভাবিলোঁ, আজিও ভাবি আছোঁ। আৰু সি আমাক ছাবকনচিয়াছ মাইণ্ডত ডেফিনেটলি ইম্পেক্ট কৰিব। কাৰণ কি, যে আমি ৰিপিটেডলি কৰি থকা কামটোৱে আমাৰ বিশ্বাস হিচাপে ছাবকনচিয়াছ মাইণ্ডত সোমাই পৰে। এতিয়া সেইকাৰণে আমি এৱেৰ হ'ব লাগিব। আৰু এই কথাটোকে ডক্টৰ জো ডিস্পেনজাই এনেকৈ কৈছে, বিকাম কনচিয়াছ অফ ইয়ৰ আনকনচিয়াছ। কনচিয়াছ হ'ব দিছে, কনচিয়াছ হৈ পৰক যে আপোনাৰ থটছবোৰ কেনেকুৱা আছিলে। বিকাম কনচিয়াছ অফ আনকনচিয়াছ, কাৰণ আনকনচিয়াছলি আহি থাকে আমাৰ বিভিন্ন ধৰণৰ থটছ, আমি গমেই নাপাওঁ। চ' প্ৰথম কথাটোৱে হৈছে থট অডিট, আৰু এই অডিটটো আপুনি ৰাতি কৰিব একদম শোৱাৰ সময়ত। ছেকেণ্ড কথাটো কি হৈছে যে এফাৰ্মেশ্যনছ। এইটো আপোনালোকে সকলোৱে জানেই, এফাৰ্মেশ্যন কৰা। কিন্তু এফাৰ্মেশ্যন কৰাৰো সময় কিছুমান থাকে। এই সময়কেইটাক আমি ল'ব লাগে আমাৰ ফৰ আৱাৰ বেটাৰ ফৰ ৰিপ্ৰগ্ৰেমিং, তাৰমানে যাতে সি আৰু বেছি পাৱাৰফুল হয়। সেই সময়টো হৈছে একদম মৰ্ণিং, যে আপুনি শোৱাৰ পৰা উঠাৰ একদম পাছতেই, একো কাম কৰা নাই আপুনি, আপোনাৰ শোৱাৰ পৰা উঠিয়ে আপুনি বিচনাতে, তাৰমানে আৰু একদম ৰাতি আপুনি শুবলৈ যাওঁতে একদম টোপনি আহোঁ সময়ছোৱাত। কিহৰ কাৰণে, কাৰণ সেই সময়টোত আমাৰ ব্ৰেইনৰ আলফা ষ্টেটলৈ আমি যাবলৈ পাৰা হয়। আলফা ষ্টেটটো এনেকুৱা এটা ষ্টেট, যিটো ষ্টেটত এনেকুৱা এটা ব্ৰেইন ৱেভ, এই আলফা ষ্টেটটোত আমাৰ ছাবকনচিয়াছ মাইণ্ডলৈ আমি থটছবোৰ সোমোৱাবৰ কাৰণে ইজি হৈ পৰে। আৰু কনচিয়াছ মাইণ্ডটো আমাৰ কেনেকুৱা, সেইটো আমাৰ বিটা ষ্টেট বুলি কয়। যে কনচিয়াছ মাইণ্ডটোত আমাৰ এনি টাইম থটছ থাকে, যে আপুনি একদম এক্টিভ ব্ৰেইন, তাৰমানে এক্টিভ যেতিয়া ব্ৰেইনটো হৈ থাকে, ব্ৰেইন ৱেভছবোৰ ব্ৰেইনটো যেতিয়া এক্টিভ হৈ থাকে, একশ্যনত থাকে, তেতিয়া এইটোক বিটা ষ্টেট বুলি কোৱা হয়। আৰু এই বিটা ষ্টেটৰ সময়ত ছাবকনচিয়াছ মাইণ্ডলৈ থটছবোৰ আমি প্ৰপাৰলি আমি সোমোৱাব নোৱাৰোঁ। এইটো হৈছে বেটা ষ্টেট। সেইকাৰণে একেবাৰে ৰাতিপুৱা আপুনি শোৱাৰ পৰা উঠাৰ পাছতে বিচনাতে, বা একেবাৰে ৰাতি শুবলৈ যোৱাৰ একদম টোপনি অহাৰ সময়কণত আপুনি এই এডভান্টেজটো আপুনি ল'ব পাৰে। আৰু এফাৰ্মেশ্যন ষ্টাৰ্ট কৰোঁতে আপুনি এটা এৰিয়া ল'ব, যিকোনো ওৱান এৰিয়া অফ ইয়ৰ লাইফ, ওৱান এৰিয়া যিকোনো আপুনি যোনটোত আপুনি বহুত ষ্ট্ৰাগল কৰি আছে, ছাপ'জ হেল্থতে হওক, কেৰিয়াৰ হওক, ৰিলেশ্যনশ্বিপ হওক বা মানি হওক, যোনটো এৰিয়াতে আপুনি ষ্ট্ৰাগল কৰি আছে সেই এৰিয়াটো লওক। আৰু তাৰে কেৱল মাত্ৰ তিনিটা এফাৰ্মেশ্যনছ আপুনি কৰিব, আৰু তাক ৰিপিটেডলি ৰাতি শোৱাৰ আগতে আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠি আপুনি সেইটো ৰিপিটেডলি আপুনি কৰিব। আৰু মই মোৰ কমিউনিটিত আচলতে এই কামখিনি কৰি থাকোঁ। মৰ্ণিং মেডিটেশ্যনত আমি এইখিনি এফাৰ্মেশ্যনৰ কথা কৰোঁ, আৰু মোৰ নাইট ৰিচুৱেল এটা ছেশ্যন থাকে, সেইটো এটা খুব বেছি পাৱাৰফুল হয়, যিটো আমি সেই কথাখিনি আমি থট অডিটো কৰিব পাৰোঁ নাইট ৰিচুৱেলৰ সময়ত, আৰু এফাৰ্মেশ্যনছো আমি কৰিব পাৰোঁ। চ' থাৰ্ড পইণ্টটো ক'বলৈ গৈ আছে। থাৰ্ডটো হৈছে মেণ্টেল ৰিহাৰ্চেল মানে ভিজুৱেলাইজেশ্যন, যিটোক আপোনালোকে জানেই, ভিজুৱেলাইজ কৰা। আৰু এইটো যিকোনো সময়তে কৰিব পাৰে।
পুৱা কৰিবও পাৰে বা ৰাতি আকৌ খোৱাৰ আগত যিকোনো সময়তে আপুনি কৰিব পাৰে আমি ভিজুৱেলাইজেশ্যন কেনেকৈ কৰোঁ যে যিটো কথা আমি ভাবি আছোঁ যিটো হোৱাটো আমি বিচাৰোঁ আমাৰ জীৱনত ধৰক কেৰিয়াৰৰ ক্ষেত্ৰতে যে আপুনি এই প্ৰমোশ্যনটো বিচাৰে সেই প্ৰমোশ্যনটো হৈ গ'ল বুলি আপুনি তেনেধৰণে তাৰমানে আপুনি সম্পূৰ্ণভাৱে ভিজুৱেলাইজ কৰিব সেইখিনি ভাবিব যে হৈ যোৱাৰ পিছত আপুনি কি কি কৰি আছে যে আপুনি অফিচত কেনেধৰণে আপুনি আপোনাক কেনেকৈ কংগ্ৰেচুলেট কৰিছে আপুনি কেনেধৰণে আপুনি সকলোকে ধন্যবাদ জনাইছে কেনেকৈ আপুনি এৱাৰ্ড পাইছে বা যেনেধৰণে আপুনি চেলাৰী শ্লিপত আপুনি এডিশ্যন আপুনি চাব বিচাৰে যে এক্সট্ৰা এমাউণ্ট আহিছে সেই চেলাৰী শ্লিপখন যেন আপুনি দেখা পাইছে আপুনি খুব কেনেকুৱা অনুভৱ কৰিছে সেই গোটেইখিনি ভিজুৱেলাইজ কৰিব আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা হৈছে যে সেই ভিজুৱেলাইজ কৰোঁতে আপুনি ইম'শ্যনটো কেনেধৰণৰ ফিল কৰিছে সেই ইম'শ্যনটো বহুত ইম্পৰ্টেণ্ট সেই ফিলিংটো বহুত ইম্পৰ্টেণ্ট যে আপুনি এটা এলিভেটেড ফিলিংছটো আপুনি সেই মুহূৰ্ততে আপুনি অনুভৱ কৰিব লাগিব বডিক আমি এটা ট্ৰেইনিং দিব লাগিব যে এইকেইটা ইম'শ্যন মই এই মুহূৰ্তত ফিল কৰি আছোঁ দ্য ইম'শ্যন অফ এনেকুৱা হ'ব পাৰে এলিভেটেড ইম'শ্যন যিবোৰ মানে হাই ফ্ৰিকুৱেঞ্চি ইম'শ্যন যেনেকৈ ধৰক গ্ৰেটিটিউড যেনেকৈ ধৰক জয় আপুনি খুব ফূৰ্তি অনুভৱ কৰিছে হয় তেনেকৈ আপুনি ধৰক ফ্ৰীডম অনুভৱ কৰিছে এনেকুৱা ধৰণৰ যে হাই ফ্ৰিকুৱেঞ্চি আপোনাৰ ইম'শ্যনছ সেই ইম'শ্যনছবোৰ সেই মুহূৰ্তত আপুনি অনুভৱ কৰি আছে বুলি আপোনাৰ শৰীৰক আপুনি ট্ৰেইন কৰিব লাগিব আৰু এইখিনি কৰাৰ আগতে মই ক'ম আপোনালোকে অকণমান ব্ৰিডিং এক্সাৰচাইজেছ কৰি ল'ব যাতে আমি নাৰ্ভাছ ছিষ্টেমটো কাম ডাউন কৰি ল'ব পাৰোঁ মই ছাজেষ্ট কৰোঁ বক্স ব্ৰিডিঙৰ যে বক্স ব্ৰিডিংটো আপুনি ইনহেল কৰিব 4 কাউণ্টছত তেনেধৰণে 1 2 3 4 হোল্ড কৰিলে 4 কাউণ্টছত এক্সেল কৰিলে 4 কাউণ্টছত হোল্ড কৰিলে 4 কাউণ্টছত ইয়াক বক্সৰ নিচিনা হোৱাৰ কাৰণে ইয়াক বক্স ব্ৰিডিং বুলি কোৱা হয় তেনেকৈ হোল্ড 1 মানে ছাপ'জ ইনহেল 1 2 3 4 আকৌ হোল্ড 1 2 3 4 আকৌ এক্সেল 1 2 3 4 আকৌ হোল্ড 1 2 3 4 ইয়াক আপুনি 5 টাইমছ কৰক 5 বাৰ তেনেধৰণে কৰক 5 বাৰ কৰাৰ পিছত আপুনি ভিজুৱেলাইজেশ্যন কৰক আৰু ভিজুৱেলাইজেশ্যনটো এটা খুব বেছি পাৱাৰফুল আচলতে প্ৰচেছ যাৰ জৰিয়তে আমি মাইণ্ডটোক ৰিপ্ৰগ্ৰেম কৰিব পাৰোঁ আৰু নতুন বিলিফ কিছুমান আমি ইনষ্টল কৰিব পাৰোঁ আৰু তাৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট কেৱল মেণ্টেল পিকচাৰে নহয় লগত আপোনাৰ ইম'শ্যনৰ কাৰণে ষ্টাৰ্ট কৰক আপুনি এই 3টা কথা দি প্ৰথমটো হৈছে থট অডিট তাৰপিছৰটো হৈছে এফাৰ্মেশ্যনছ কৰা যে আপোনাৰ কোনোবা এটা এৰিয়াৰ কাৰণে 3টা এফাৰ্মেশ্যনছ আপুনি ল'ব আৰু তাৰ পিছৰটোৱে হৈছে মেণ্টেল ৰিহাৰ্চেল মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে মোৰ ৰিকুৱেষ্ট এটাই যে আপোনালোকে আন দুজনৰ কাৰণেও শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে মোক বহুত উৎসাহিত কৰে আৰু আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' লৈ আহিবৰ কাৰণে গতিকে মই বিচাৰিম আপোনালোকে শ্বেয়াৰো কৰক এই ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ